নমস্কাৰ কেতিয়াবা আপোনালোকে ভাবিছেনে এৰোপ্লেন এখন ইমান গধুৰ হোৱাৰ পিছতো ইমান সহজতে কেনেকৈ বতাহত উৰিব পাৰে আৰু বতাহত উৰাৰ পিছত ই টাৰ্ণ কেনেকৈ লয় আহক এই সকলো কথা আজি আমি জানিম এই ভিডিঅ'ৰ মাজেদি প্ৰিয় দৰ্শক আজিৰ যি মডাৰ্ণ এয়াৰক্ৰাফ্ট আছে ইয়াৰ ওজন 400ৰ পৰা 600 টনলৈকে আৰু ই ইমান গধুৰ ওজন লৈ আকাশত আৰামত উৰি যায় কিন্তু ইয়াৰ যি উৰাৰ প্ৰসেস আছে হেতু বহুত কমপ্লেক্স প্ৰসেস হয় আৰু যি পাইলটে চলায় তেওঁৰ বহুত ৰেসপন্সিবল জব হয় সকলোতকৈ প্ৰথমে আমি জানো আহক এৰোপ্লেন বতাহত কেনেকৈ উৰে এৰোপ্লেন এখন উৰিবলৈ মেইনলি 4টা বস্তুৰ লগত ফেস কৰিবলগীয়া হয় আৰু হেকিটা হ'ল 1 নম্বৰতে হ'ল ট্ৰাষ্ট 2 নম্বৰতে হ'ল ড্ৰেগ 3 নম্বৰতে হ'ল ৱেট আৰু 4 নম্বৰতে হ'ল লিফট প্ৰথমটো হ'ল ট্ৰাষ্ট ইঞ্জিনৰ পৰা ক্ৰিয়েট হয় এৰোপ্লেনৰ দুটা সাইডত উইঙত দুটা ইঞ্জিন লাগি থাকে আৰু যদি এৰোপ্লেনখন ডাঙৰ হয় তেতিয়া তাতকে বেছি ইঞ্জিন লাগি থাকে এৰোপ্লেনৰ ইঞ্জিনে বতাহক সন্মুখৰ ফালৰ পৰা টানি আনে আৰু বতাহক কম্প্ৰেছ কৰি পিছৰ ফালে স্পিডত এৰি দিয়ে পৰিতে বতাহে ইঞ্জিনক আগলৈ ফোৰ্স দিয়ে যাৰ ফলত এৰোপ্লেন আগলৈ যাব ধৰে আৰু এয়া হৈছে নিউটন গতিৰ তৃতীয় সূত্ৰ এতিয়া দ্বিতীয়টো হ'ল ড্ৰেগ ফোৰ্স বুলি ক'লে এতিয়া ধৰক আপুনি গাড়ী এখন চলাই গৈ আছে আৰু গ্লাছ খুলি যদি আপুনি হাতখন বাহিৰলৈ উলিয়ায় তেতিয়া আপুনি অনুভৱ কৰিব যে বতাহৰ ফোৰ্স এটা আপোনাৰ হাতত পৰিছে যি ফোৰ্সে আপোনাৰ হাতখন পিছলৈ ঠেলি দিবলৈ চেষ্টা কৰিব কিন্তু গাড়ীৰ ট্ৰাষ্ট বেছি হ'ব আপোনাৰ হাতখন মজবুত হোৱাৰ বাবে গাড়ীখনৰ লগতে আপোনাৰ হাতখন ভাজ নোহোৱাকে গৈ থাকিব যদি গাড়ীখন ঘণ্টাত 3-4 কিলোমিটাৰ তীব্ৰ গতিত চলাই যোৱা হয় আৰু হাতখন বাহিৰলৈ উলিয়ালে বতাহৰ প্ৰেছাৰত হাতখন ছিঙি যাওঁ হ'ব আৰু গাড়ীখনতো স্পিডৰ বাবে জুই লাগি যোৱাৰ চান্স থাকে ঠিক তেনেকৈ এৰোপ্লেনতো হৈ যাব পাৰে সেই কাৰণে এৰোপ্লেনৰ ষ্ট্ৰাকচাৰ এৰোডাইনামিক্স টাইপত বনোৱা হয় যাতে এয়াৰ ড্ৰেগ ফোৰ্স কমাব পাৰে আৰু জুইও যাতে নেলাগে এতিয়া জানো আহক ৱেট আৰু লিফট ফোৰ্সৰ বিষয়ে যেতিয়া এৰোপ্লেনৰ লিফট ফোৰ্স তাৰ ৱেট ফোৰ্সতকৈ বেছি হ'ব তেতিয়াহে এৰোপ্লেন বতাহত উৰিব পাৰিব এই কামৰ বাবে এৰোপ্লেনৰ যি উইং থাকে তাৰ দায়িত্বত থাকে এৰোপ্লেনৰ উইঙেই লিফট ফোৰ্স প্ৰভাইড কৰোৱায় আমি যদি ৱেট আৰু লিফট সহজ ভাষাত ক'ব যাওঁ এৰোপ্লেনৰ পিছফালে থকা উইং টেল মুভিং পাৰ্ট হয় এনেকুৱা নহয় যে ইয়াৰ ষ্ট্ৰেচি ফিক্স থাকে ইয়াকে এডজাষ্ট কৰি এৰোপ্লেন টেক আপ কৰে আৰু লেণ্ড কৰে এই উইং ফ্লাইটে মেকানিজমৰ সহায়ত নিজ উইঙৰ পজিশন এডজাষ্ট কৰি থাকে আৰু এই টেকনলজিক এয়াৰফয়েল মেকানিজম কোৱা হয় এয়াৰফয়েল মেকানিজমৰ সহায়তে এৰোপ্লেন বতাহত উৰি থাকে এৰোপ্লেনৰ পিছৰ ফালে যদি চাই দেখিব পিছৰ ফালে ইয়াৰ টেল থাকে মাজত থকা পাৰ্টক ৰাডাৰ বুলি কোৱা হয় এলিভেটৰত যি এয়াৰক্ৰাফ্ট আৰু ভাৰ্টিকেল ফোৰ্সৰ দৰকাৰ হয় তাক এডজাষ্ট কৰে ৰাডাৰে অৰিজিনেল ফোৰ্স মেনেজ কৰে এই ৰাডাৰ আৰু এলিভেটৰে নিজৰ পজিশন চেঞ্জ কৰি থাকে এতিয়া এই যি এয়াৰফয়েল মেকানিজম আছে যি এৰোপ্লেনক বতাহত উৰুৱায় সেই বিষয়ে জানো আহক যেতিয়া এখন এয়াৰফয়েল বতাহত উৰে তাত লিফট ফোৰ্স প্ৰভাইড কৰে এই এয়াৰফয়েলৰ ষ্ট্ৰাকচাৰ চাওক এয়াৰফয়েলৰ আগৰ আৰু পাছৰ ডখৰক স্লেট আৰু প্লেট বুলি কোৱা হয় এই স্লেট আৰু প্লেটে নিজৰ পজিশনৰ অনুযায়ী এডজাষ্ট কৰি থাকে যদি এই এয়াৰ ফোৰ্স আপুনি ভালকৈ চাই সন্মুখৰ পৰা যি বতাহ আহে তাক পিছলৈ ঠেলি তলৰ ফালে প্ৰেছাৰ দি পঠাই দিয়ে যি বতাহ এয়াৰফয়েলৰ তললৈ হ'ব তাৰ প্ৰেছাৰ অধিক হ'ব যি বতাহ এয়াৰফয়েলৰ ওপৰলৈ যাব তাৰ প্ৰেছাৰ কম হ'ব এতিয়া এই প্ৰেছাৰৰ পাৰ্থক্যৰ বাবেই এৰোপ্লেন ওপৰলৈ যোৱাত ফোৰ্স দিয়ে যেতিয়া বতাহৰ ওপৰ প্ৰেছাৰ কম হয় তেতিয়া এয়াৰক্ৰাফ্ট বেছি প্ৰেছাৰ হৈ কম প্ৰেছাৰ সাইডলৈ যাবলৈ ধৰিব মানে হেলনীয়া হ'ব এই ধৰণে এয়াৰফয়েল মেকানিজমৰ যি উইং থাকে তাৰ ওপৰ ফালে লিফট ফোৰ্স লাগে এতিয়া আমি ইয়াৰ টেকআপ যদি চাবলৈ যাওঁ মানে প্লেন বতাহত যেতিয়া উৰিবলৈ লয় এৰোপ্লেনৰ ভিতৰত কি কাম হয় যেতিয়া প্লেনখন বতাহত উৰিবলৈ লয় যি তাৰ ইঞ্জিন থাকে তাৰ পাৱাৰ বঢ়োৱা হয় আৰু যেতিয়া ইঞ্জিনে থ্ৰাষ্টক ইনক্ৰিজ কৰে তেতিয়া এৰোপ্লেন ৰানৱে ফালে
আগবাঢ়ি যাবলৈ ধৰে আৰু যেতিয়া প্ৰপাৰ স্পীডত আহি যায় প্লেন বতাহত উৰিবলৈ ৰেডি হৈ যায় তেতিয়া ফ্লেট আৰু স্লেটক এক্টিভেট কৰা হয় আৰু ফ্লেট আৰু স্লেটৰ এংগল অফ এটেক একেবাৰে বঢ়াই দিয়া হয় এংগল অফ এটেক মানে হ'ল যি এৰোপ্লেনৰ উইং হয় তলৰ ফালে হাউলিলে পিছৰ ফালে যি এলিভেটৰ লাগি থাকে তাৰ উইঙক ওপৰ ফাললৈ ঘূৰাই দিয়ে যেতিয়া এৰোপ্লেন ৰানৱেত আগবাঢ়ি গৈ থাকিব একেবাৰে বতাহত আহি যাব কিয়নো ইয়াত যি এয়াৰক্ৰাফ্ট ৱেট আছে তাক উইঙৰ লগত লগাই তেতিয়া লিফ্ট ফ'ৰ্চ বেছি হ'ব যি আমি গাড়ীৰ এক্সাম্পলৰ কথা কৈছিলোঁ যিমান বেছি লিফ্ট ফ'ৰ্চ হ'ব সিমানেই এয়াৰক্ৰাফ্ট স্পীডত আগবাঢ়ি যাব সিমানেই ই ওপৰলৈ গৈ থাকিব যদি এই এৰোপ্লেনক স্লেট আৰু ফ্লেটক এক্টিভেট কৰা নহয় তেতিয়া এখন বাছৰ নিচিনা চলাব পাৰিব কিন্তু উৰিব নোৱাৰিব এতিয়া এৰোপ্লেনৰ ইঞ্জিন তেতিয়ালৈকে থ্ৰাষ্টক বঢ়াই গৈ থাকিব যেতিয়ালৈকে একেবাৰে ওপৰলৈ গৈ নাপায় যিমান প্ৰয়োজন হয় ওপৰলৈ গুচি যাব যেতিয়া এৰোপ্লেন ওপৰলৈ গুচি যাব তেতিয়া উইং অফ এটেক যি আছে তাক কম কৰি দিয়া হয় এই সময়ত এৰোপ্লেন ৱেট আৰু লিফ্ট ফ'ৰ্চৰ সমানত থাকিব তেতিয়া ইঞ্জিনে কম থ্ৰাষ্ট জেনেৰেট কৰিব লাগিব আৰু ফুৱেলৰ খৰচো কমি যাব যেতিয়া এৰোপ্লেনখন ৰানৱেত বতাহত আহি যাব লগে লগে চকা দুটা লুকুৱাই লয় কাৰণ বতাহত যি ড্ৰেগ ফ'ৰ্চ থাকে তাক যাতে কমাব পৰা যায় এতিয়া এৰোপ্লেন ছাকচেছফুলি বতাহত উৰি গ'ল কথা হ'ল ই বতাহত টাৰ্ণ কেনেকৈ চাওক ইও এটা সাংঘাতিক চায়েন্স হয় ইয়াৰ দুটা প্ৰকাৰ আছে প্ৰথমে এৰোপ্লেনক বতাহত টাৰ্ণ ল'বলৈ যদি পিছৰ ফালে যি ৰাডাৰ লাগি আছে তাক যদি এডজাষ্ট কৰা হয় তেতিয়া এৰোপ্লেন বতাহত টাৰ্ণ ল'ব পাৰিব আৰু এই কণ্ডিশ্যনত যদি এৰোপ্লেন টাৰ্ণ লয় ইয়াৰ ভিতৰত যি পেছেঞ্জাৰ থাকে তেওঁবিলাকক এটা ডাঙৰ জাতকা লাগিব গতিকে এনেকৈ কিয় কৰিব ওপৰততো বতাহে আছে গতিকে যেনেকৈ ইচ্ছা তেনেকৈ ওপৰত টাৰ্ণ ল'ব পাৰিব এইকাৰণে পাইলটে দ্বিতীয়টো মেথড ইউজ কৰে যি এৰোপ্লেনৰ উইং আছে তাৰে এটা উইং তলৰ ফালে কৰি দিয়ে আৰু এটা উইং ওপৰৰ ফালে কৰি দিয়ে আৰু এনেকৈ কৰিলে এৰোপ্লেনখন অলপ এঢলীয়া হৈ যাব কিন্তু এই পজিশ্যনত আহিলেও এটা অসুবিধা হয় যে এৰোপ্লেনৰ এটা উইঙত বেছিকৈ ফ'ৰ্চ লাগিব আৰু আনটো উইঙত বহুতো কম ফ'ৰ্চ লাগিব এৰোপ্লেনৰ যি ফ'ৰ্চ লাগিব কেতিয়াও ভাৰ্টিকেল নহ'ব এনেকৈ যেতিয়া এঢলীয়া হৈ যাব তাক মেইনটেইন কৰিবলৈ পিছৰ ফালে যি ৰাডাৰ থাকে তাৰ পজিশ্যন ছেট কৰি এৰোপ্লেনৰ উইঙত যি প্ৰেছাৰ কম বেছি হৈ আছে তাক মেনেজ কৰি লোৱা হয় আৰু এটা ছাকচেছফুলি টাৰ্ণ লোৱা হয় আৰু এই সকলো কাম পাইলটে মেইনটেইন কৰে এই সকলো ককপিটৰ ভিতৰত এটা বহুতো ৰেছপন্সিবল কাম হয় আৰু যেতিয়া এৰোপ্লেন লেণ্ড কৰিবলগীয়া হয় তেতিয়া ইঞ্জিনৰ থ্ৰাষ্ট কম কৰি দিয়া হয় যেতিয়া ইঞ্জিনৰ থ্ৰাষ্ট কমি যায় এৰোপ্লেন লাহে লাহে তললৈ আহিবলৈ প্লেনৰ লিফ্ট ফ'ৰ্চ প্লেনৰ ৱেটতকৈ কম হ'ব তেতিয়া আৰামত তলত টেক আপ কৰিব পাৰিব যেতিয়া প্লেন ৰানৱেত আহি যাব তাক সোনকালে ৰখাবলৈ পইলাৰক এক্টিভেট কেয়াৰ দিয়া হয় প্লেনৰ সন্মুখৰ পৰা যি বতাহ আহে তাক তাতকৈ বেছিকৈ ড্ৰেগ ফ'ৰ্চ ক্ৰিয়েট যাতে কৰিব পাৰে আৰু ইঞ্জিনে যি থ্ৰাষ্ট উৎপন্ন কৰি আছে তাকো ৰিভাৰ্ছ কৰি লোৱা হয় আৰু এনেদৰেই এখন এৰোপ্লেন উৰিব পৰা কাম সম্পূৰ্ণ কৰে যদি মোৰ ভিডিঅ'টি ভাল লাগিছে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে পেজটি ফ'ল' কৰিব